হাই গাইজ, মিনি ব্লগৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ পিংকীয়ে এণ্ট্ৰি কৰি আছে আৰু মই ইয়াতে বহি অকণ ভাবিলোঁ সৰু সুৰাকৈ মিনি ব্লগ এটা বনাওঁ আৰু মিনি ব্লগ বনাই আছিলোঁ। আৰু এইটো আমাৰ মানে আগতে কালেকশ্যন ৰুম আছিলে, কিন্তু এতিয়া আমি ষ্ট'ৰ ৰুম বনাই দিলোঁ। ইয়াতে অকল এণ্ট্ৰি কৰা হয় আৰু আমাৰ ৰিপৰ্টখিনি দিয়া হয় ইয়াতে, আৰু বাকী আমি ইয়াতে ৰিপৰ্টখিনি দিওঁ। ইফালে পেচেণ্ট ৰৈ আছিলে, পেচেণ্টে আহি পেলাই ৰৈ আছে ডক্টৰৰ কাৰণে কাৰণ ৰাতিপুৱা 9টা বজাত এতিয়া পেচেণ্ট আহিবলৈ হৈছে আৰু বাকী আমি ইয়াতে আমাৰ হেৰি হয় লেবৰেটৰী ৰুম, আৰু এইটো আমাৰ তেজৰ নমুনা সংগ্ৰহ কৰা ৰুমটো এইটো হয়। ইয়াতে আমি তেজৰ নমুনা সংগ্ৰহ কৰোঁ। মই আহিলোঁ বুলি তাৰমানে সি উঠিছিলে ব্লাড ল'বলৈ, কিন্তু আকৌ বহি দিলে যুগল। তাৰপিছত ইফালে হ'ল মনালিছা, যুগল আৰু মনালিছা। পেচেণ্ট বহি আছে। মই এতিয়া ব্লাডটো ল'ম আৰু ব্লাডটো লৈ ব্লাড ল'লোঁ। ব্লাড লোৱাৰ পিছত ভাইলখিনি মানে এনেকৈ থোৱা হৈ আছে ভাইলখিনি থোৱা হৈ আছে। সেইখিনি মানে টেষ্ট অনুযায়ী আমি ভাইলত বেলেগ বেলেগ টেষ্ট থাকে ন, চবৰে বেলেগ বেলেগকৈ ভাইলত ভৰাব লাগে। সেয়া পেচেণ্ট তাতে বহে। আৰু এইটো আমাৰ ডাষ্টবিন হয়। ডাষ্টবিন আমি হেৰি অনুযায়ী চবতে মানে বেলেগ বেলেগকৈ হেৰি পেলাব লাগে আৰু এই আমাৰ টেবুল, টেবুলত চিৰিঞ্জ আৰু চেনিটাইজাৰ এইবিলাকে থোৱা হৈ আছে। বাকী এয়া পেচেণ্ট অকণ বাহিৰত ওলাই আহিলোঁ মই। পেচেণ্ট ৰৈ আছে। আমি যিবিলাক তেজৰ নমুনা সংগ্ৰহ কৰি পেচেণ্টক দি পঠিয়াওঁ ইনহাউচৰ কাৰণে, তেওঁলোকে ইয়াতে একচেপ্ট কৰে আৰু ব্লাডৰ সেইখিনি। আৰু ইয়াতে আমাৰ ইটো চাইডে আছে 38ত আমাৰ চকু ডক্টৰ বহে। ইয়াতে IOPD চকু ডক্টৰ ইয়াতে বহে 38 আৰু 37ত আমি কালেকশ্যন কৰোঁ, ব্লাড কালেকশ্যন কৰা হয়। আমাৰ তেজৰ নমুনাখিনি লওঁ আৰু ইয়াতে আমাৰ লিষ্ট মাৰা হৈ আছে কি কি টেষ্ট হয়। আৰু এইটো লেবৰেটৰী ৰুমটো আৰু বাকী আকৌ আপোনালোকক দেখাই দিছোঁ। এয়া আমাৰ ৰুম। ইয়াতে ৰেক, এইটো ফায়াৰ ব্ৰিগেডৰ হেৰি হয়, আৰু ফ্ৰিজ আৰু ভাইল চাইল। ইফালে আকৌ ইহঁত বহি